দিচাং নদীৰ বুকুত বহু বছৰ পুৰণি এখন নাওৰ অৱস্থিতি উদ্ধাৰ হৈছে। স্থানীয় লোকসকলৰ মতে জাল মাৰি থকা অৱস্থাত নাওত জাল লাগি ধৰাত পানীৰ তলত নাওখনৰ সন্ধান পোৱা যায়। প্ৰাথমিক অনুমান মতে এই নাওখন পৌৰাণিক যুগৰ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে প্ৰত্নতত্ত্ব বিভাগৰ কৰ্মচাৰীসকলে নাওখন পৰীক্ষা কৰিবলৈ স্থানলৈ উপস্থিত হৈছে। এই খবৰ বিয়পাৰ লগে লগে স্থানীয় ৰাইজে নাওখন চাবলৈ খোজ বৈছে। নাওখন পানীৰ মাজত বালিত পোত খাই থকা বাবে ইয়াক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা হ'ব বুলি জনা গৈছে। প্ৰত্নতত্ত্ববিদসকলে নাওখনৰ ঐতিহাসিক মূল্য আৰু তাৰ পিছৰ পৰিকল্পনাৰ বিষয়ে গৱেষণা কৰি আছে। স্থানীয় বাসিন্দাসকলৰ মতে এই নাও পৌৰাণিক কালৰে হ'ব পাৰে বুলি বিশ্বাস কৰা হৈছে। প্ৰত্নতত্ত্ব বিভাগে নাওখনৰ সঠিক বয়স আৰু ইতিহাস নিৰ্ণয় কৰিবলৈ গৱেষণা আৰম্ভ কৰিছে। এই উদ্ধাৰে অঞ্চলটোৰ ঐতিহাসিক গুৰুত্ব সম্ভাৱনা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আজি প্ৰায় 15 দিন মানৰ আগত এই নদীত জাল মাৰোতে মোৰ জাল এখন লাগি ধৰিছিলে। তেতিয়া মই নামি পেলানি কিহত লাগিছে নিবোৰ চাওঁতে তাত এডোখৰ লোহাৰ সদৃশ বস্তু এডোখৰ পালোঁ। প্ৰায় 6-7 মান ওলাই আছে পানীৰ তলতে। তাৰ পৰা বস্তুটো অনুমান কৰিলোঁ যে সেইটো এটা নাও সদৃশ এখন ডাঙৰ বৃহৎ আকাৰৰ বস্তু হয়। তাৰপিছত মই কি কৰিলোঁ, মোৰ লগৰ এজন আছে চৰাইদেউত কৰ্মৰত লুইত গগৈ, তেওঁক জনালোঁ। তেওঁ 21 তাৰিখৰ দিনা গধূলি আহি তেওঁ নামি মেলি চাই বস্তুটো অনুমান কৰিলে যে চৰাইদেউত অলৰেডি এখন নাও তাত দিখৌ নদীত পাই আনি তাত সজাই থোৱা হৈছে। সেইখনৰ সদিশেই নাও বুলি তেওঁ অনুমান কৰিছে আৰু তেওঁ ওপৰৰ মহললৈ খবৰ জনাইছে, কৈছে যে তেওঁলোকৰ বিভাগীয় মানুহ আহি ইয়াত অনুসন্ধান কৰিব আৰু যদি হয় তেওঁলোকে নিয়াৰ ব্যৱস্থাটো কৰিব বুলি অনুমান কৰিছে। আৰু হয়তো আজি তেওঁলোকে আহি ইয়াত প্ৰায় 1টা মান বজাৰ সময়ত আহি উপস্থিত হ'ব বুলি মোক ফোনযোগে জনাইছে। ইয়াত এখন নাও ওলাইছে। নাও মানে এখন কিবা অতীজৰ পুৰণি নাও, অস্তিত্ব এটা পোৱা গৈছে। এই নাওখন আজি 2 দিনমান আগতে অলপ খনন কৰি প্ৰায় পোৱা গ'ল যে এইটো এখন লোহৰ নাও। অৱশ্যে ইয়াৰ অস্তিত্বটো মই 60-65 বছৰ আগতেই গম পাওঁ। এইখন আমি ককা দেউতাহঁতে কোৱা মতে প্ৰায় 1921 চনতে কিবা এখন জাহাজ ডুবিছিলে। সেই জাহাজখনৰে অস্তিত্ব এইখন হ'ব লাগে ধাৰণা কৰা হৈছে। আমি যেতিয়া চেঙেলীয়া আছিলোঁ 60-61 দুবাৰ এই নাওখনৰ ওপৰত উঠিছোঁ। নাওখন হৈ থকা নাই, কিন্তু এটা পাৰহে ওলাই আছিল অকণমানকৈ। গতিকে এই পাৰটো তাৰ পাছত বালিয়ে পোত গ'ল। তাৰ পৰা অনুসন্ধানো কৰা নাই। অনুসন্ধান নকৰাৰ কাৰণে সি আজি অত বছৰ মাটিৰ তলত পানীৰ তলত পৰি আছে। কিন্তু এইবাৰ সেই বালিখিনি নৈৰ সোঁতে খান্দি লৈ তাৰ পাৰ এটা উলিয়ালে, অলপ ওলাই আছে প্ৰায় 2 ফুট তলত। সেই 2 ফুট তলত ওলোৱাৰ কাৰণে আমাৰ ল'ৰাহঁতে চেষ্টা কৰি চালে যে এইটো কি বস্তু। তেতিয়া গম পোৱা গ'ল যে এইখন এখন লু হয়। কি হয়, লুই নে নাওৱে নে কি। গতিকে তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষক খবৰ কৰা হ'ল। তেওঁলোকৰ কোনোবা 2জনমান আহি এদিন পৰীক্ষা কৰিলে আৰু আজি অহা কথা আছে কোনো বিশেষজ্ঞ। তেওঁলোকে কি হয় কি নহয় পালে উদ্ধাৰ কৰিব। উদ্ধাৰ কৰিলে বস্তুটো সকলোৱে দেখিবলৈ পাব। ব্যুৰো ৰিপৰ্ট, NE Bharat 24।